কৰা যদি তুমি এনে গৰ্হিত কাম যুগে যুগে জগতৰ বীৰৰ সমাজে শত মুখে তোমাক কৰিব গঞ্জনা নল'ব তোমাৰ নাম ঘৃণাতে লাজতে। উদযাপন সমিতিৰ অন্যতম সাংস্কৃতিক সম্পাদক বিপুল গগৈক এখনি ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনালোঁ। ইয়াৰ পাছতেই তেখেতক মই সমূহ ৰাইজক উদ্দেশ্যি এটি শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰিবৰ বাবে অনুৰোধ জনাওঁ। কৃষ্ণ স্থিতি সৃষ্টি প্ৰলয়ৰ নিৰঞ্জন পৰম ব্ৰহ্মৰ শ্ৰীচৰণত আমাৰ শতকোটি প্ৰণিপাত নিবেদন কৰিছোঁ। ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ নামটিপুল অঞ্চলত অৱস্থিত বৃহত্তৰ নামটিপুল সাংস্কৃতিক আৰু সামাজিক বিকাশ মঞ্চই ৰাইজৰ সহযোগত যি ৰাস মহোৎসৱৰ পলমকৈ হ'লেও আয়োজন কৰিছে। এই ৰাস মহোৎসৱৰ আয়োজক সমিতিৰ সভাপতি সম্পাদক মহোদয়কে প্ৰমুখ্য কৰি প্ৰত্যেকজন মান্যবৰলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আজি এই বৈকুণ্ঠ সদৃশ নৈমিষাৰণ্য সদৃশ ভূমিত য'ত আমাৰ ৰাস মঞ্চস্থ হৈছে, ভাওনা মঞ্চস্থ হ'ব, তাত সমবেত হোৱা প্ৰত্যেকজন মান্যবৰলৈ আৰু আই মাতৃসকললৈ আমাৰ আন্তৰিক স্নেহ শ্ৰদ্ধা আৰু শতকোটি প্ৰণিপাত নিবেদন কৰিছোঁ। আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আজি নাটভাগীত যিসকলক কলা কুশলীয়ে সংপৃক্ত হৈ আগবঢ়াই নিবৰ কাৰণে যত্ন কৰিছে, গায়ন বায়ন দোহাৰ পৰা আৰম্ভ কৰি শিল্পীসকল আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন ধৰণৰ শুভাকাংক্ষীসকললৈ আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু শিশুসকললৈ আমাৰ আন্তৰিক মৰম নিবেদন কৰিছোঁ। আমি অতিশয় আনন্দিত আৰু গৌৰৱান্বিত যে পলমকৈ হ'লেও আপোনালোকৰ এই পবিত্ৰ ভূমিত মহা অনুষ্ঠানটো আয়োজিত কৰি অসমৰ কৃষ্টি সংস্কৃতি প্ৰচাৰ প্ৰসাৰ আৰু সংবৰ্ধনৰ কাৰণে আপোনাৰভাৱে যথেষ্ট প্ৰয়াস কৰিছে। এই প্ৰয়াস সৰ্বতিকাল যেন বৰ্তি থাকে আমি তাৰ আশা কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ ক্ষিপ্ৰত কৰি তুলিবৰ কাৰণে তেওঁ বিভিন্ন ধৰণৰ গ্ৰন্থসমূহ মন্থন কৰি যি মহাপুৰুষীয়া শাস্ত্ৰৰ সৃষ্টি কৰিলে, অনুবাদ কৰিলে, ৰচনা কৰিলে, এইখিনিৰ লগে লগে তেখেতে শ্ৰৱণ দৰ্শনৰ মাধ্যমেদি জনসাধাৰণৰ মাজলৈ ভক্তিধৰ্মৰ প্ৰসাৰ আৰু ক্ষিপ্ৰত কৰি তুলিবৰ কাৰণে যি নাটৰ মহাপুৰুষীয়া নাটৰ ৰচনা কৰিলে, প্ৰচাৰ কৰিবৰ কাৰণে প্ৰদৰ্শন কৰিবৰ কাৰণে ব্যৱস্থা কৰিলে, সেই ব্যৱস্থাটো অসমীয়া জাতিক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ তুলনাত যথেষ্ট এক সমৃদ্ধিশালী জাতি হিচাপে আধ্যাত্মিকভাৱে আগবঢ়া জাতি হিচাপে চিনাক্তকৰণ কৰিবলৈ সক্ষম হ'ল। মহাপুৰুষীয়া যি নাটভাগ আপোনাৰভাৱে আজি অনুষ্ঠিত কৰিবলৈ লৈছে, অভিনয়ৰ কাৰণে উপস্থাপন কৰিবৰ কাৰণে আপোনালোকে যত্ন কৰিছে। এই নাটভাগী সীতাহৰণ আৰু বালিবন নাটভাগী যথেষ্ট মহত্ব আছে, গুৰুত্ব আছে, সামাজিকভাৱেও ইয়াৰ যথেষ্ট গুৰুত্ব নিহিত হৈ আছে। এই নাটভাগীত আমি দেখিবলৈ পাম যে আমাৰ কৰ্মৰ যিটো ফল, কৰ্মফল মানুহে ভোগ কৰিবই আৰু সেই কৰ্মফল অনুসৰি আমি দেখিবলৈ পাইছোঁ যে জয় বিজয় আহি ৰাৱণ আৰু কুম্ভকৰ্ণ ৰূপে জন্মগ্ৰহণ কৰি ভগৱন্তক বৈৰীভাৱে চিন্তা কৰি মুক্তি লাভৰ প্ৰয়াস কৰিছে। ইয়াতে শ্ৰীৰামচন্দ্ৰই মানৱ ৰূপে অৱতাৰ গ্ৰহণ কৰি সমাজত শান্তি সম্প্ৰীতি সমতা ঐক্য ভাতৃত্ববোধ বিভিন্ন কৰ্মৰ যোগেদি প্ৰচাৰিত কৰিছে। ইয়াত ভাতৃত্ববোধ ৰামৰ প্ৰতি তেওঁ ভাতৃসকলৰ যিটো স্নেহ ভক্তি সেইটো ইয়াত প্ৰদৰ্শিত হৈছে। ইয়াত ৰামৰ পিতৃৰ প্ৰতি থকা যি ভক্তি পিতৃ বাক্য সৰোগত কৰি তেওঁ বনলৈ যাবলৈ কুণ্ঠাবোধ কৰা নাই, সেইটো ইয়াত প্ৰদৰ্শিত হৈছে। ইয়াত প্ৰদৰ্শিত হৈছে যে নিজৰ ধৰ্ম ৰক্ষাৰ কাৰণে সত্য ৰক্ষাৰ কাৰণে নিজৰ ভাতৃক ত্যাগ কৰিও বিপক্ষৰ দলৰ সৈতে মানুহে সংযুক্ত হ'বৰ কাৰণে
একাকাৰ হৈ যাবৰ কাৰণে প্ৰয়াস কৰা ইয়াত উদাহৰণ আমি বিভীষণৰ যোগেদি দেখিবলৈ পাইছোঁ। ইয়াত আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ধৰণৰ পক্ষীকুলও প্ৰাণীকুলও মানুহৰ নিচিনাকৈ ভগৱন্তৰ প্ৰতি যি ভক্তিভাৱ প্ৰদৰ্শন কৰিছে তাৰ নিদৰ্শন আমি হনুমন্তৰ যোগেদি জাম্বৱন্তৰ যোগেদি আৰু জটায়ু পক্ষীৰ যোগেদি আমি দেখিবলৈ পাইছোঁ। গতিকে এই গোটেইবোৰৰ প্ৰধান উদ্দেশ্য হ'ল যে মানুহে কেনেকৈ মুক্তি লাভ কৰিব পাৰে। সেইকাৰণে বেদান্ত দৰ্শনত মানুহৰ মুক্তি লাভৰ কাৰণে জ্ঞান যুগৰ যোগেদি ভক্তি যুগৰ যোগেদি কৰ্ম যুগৰ যোগেদি আৰু আমাক যোগৰ যোগেদি মুক্তি লাভ কৰাৰ পথ দেখুৱাই থৈ গৈছে। মহাপুৰুষ শংকৰদেৱেও আমাক এই মুক্তিৰ কাৰণে একোটা সুন্দৰ পথ এনেধৰণেই নিষ্কাম ভক্তিৰ যোগেদি আমি গ্ৰহণ কৰাৰ আয়ত্ব কৰাৰ এটা প্ৰয়াস দেখুৱাইছে, যাৰ যোগেদি আমাৰ আত্মা যাতে মুক্তি লাভ কৰিব পাৰে। গতিকে মোক কোৱা হৈছিলে ইয়াত নাটভাগি উদ্বোধন কৰিবলৈ। গতিকে মই যথেষ্ট আনন্দিত হৈছোঁ আপোনাসৱৰ মাজত একাকাৰ হৈ যাবৰ কাৰণে যি মহা সুযোগ প্ৰদান কৰিছে, তাৰ কাৰণে মই ইয়াৰ আয়োজক মণ্ডলীকে আৰম্ভ কৰি প্ৰত্যেকজন মান্যৱৰলৈ পুনৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই আশা ৰাখিছোঁ আৰু ভাবিছোঁ আৰু এই নাটভাগীৰ যোগেদি আমাৰ যি মহাপুৰুষীয়া সংস্কৃতি যাতে পুনৰ আৰু সবল ৰূপত প্ৰতিষ্ঠিত হয়, প্ৰসাৰিত হয়, প্ৰচাৰিত হয়। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মহাপুৰুষে যি একতা দোলে আমাক বান্ধিবৰ কাৰণে যত্ন কৰিলে, সেই বান্ধোন যাতে আৰু দৃঢ়ত হয়, এয়া মই আশা ৰাখিছোঁ। মোক ইতিমধ্যে আয়োজক মণ্ডলী মান্যৱৰে এটা সংলাপ পৰিৱেশন কৰিবলৈ কৈছিলে। মই অৱশ্যে এইবাৰ বসুদেৱ গাবলৈ নহ'লে, কাৰণ কলেজত যিহেতু জইন কৰিবলগীয়া হ'ল আৰু বিভিন্ন জেগালৈ আমন্ত্ৰণ জনালে যাবলগীয়া হ'ল, সেইকাৰণে আশা কৰিও মই দায়িত্বভাৰ অৰ্পণ কৰি দিবলগীয়া হ'ল। তাৰ আগৰ 3 বছৰ মই কণ্টিনিউৱাছলি গাইছিলোঁ। যোৱাবাৰ টিফুকতো মই গাইছিলোঁ, টিফুক নহয় দীক্ষিতো মই বসুদেৱ হিচাপে অভিনয় কৰিছিলোঁ। এইবাৰ কৰা নাই, আচলতে দিছিলে, কিন্তু ইয়াত জইন কৰাৰ কাৰণে মই কৰিব নোৱাৰিলোঁ। তথাপিতো মনত পেলাই সংলাপ এটা গাবৰ কাৰণে যত্ন কৰিম। মহাৰাজ, নাৰী হত্যা ভগ্নী হত্যাৰে কলংক কালিমা হানি শ্ৰী ৰাজা, ক্ষত্ৰিয় ৰক্ষী তুমি বিনা প্ৰয়োজনে ৰঞ্জিত কৰিবা। কৰা যদি তুমি এনে গৰ্হিত কাম, যুগে যুগে জগতৰ বীৰৰ সমাজে শত মুখে তোমাক কৰিব গঞ্জনা। নল'ব তোমাৰ নাম ঘৃণাতে লাজতে। তাৰো আছে সহজ উপায়, মোৰ দৈৱকীও জীয়াই থাকিব। তোমাৰো ৰাজা নহয় কোনো অনিষ্ট। কৰ জোৰে কৰিছোঁ মিনতি, দিয়া মোৰ দৈৱকী প্ৰাণ ভিক্ষাদান। তাৰ পৰিৱৰ্তে যি মুহূৰ্ততে দৈৱকী গৰ্ভজাত সন্তান ভূমিষ্ঠ হ'ব, এটি কৰি অৰ্পণ কৰিম তোমাৰ হাতত। হত্যা কৰি সেই নিৰ্বোধ শিশু সবা সাৱধান তুমি নিজ ইচ্ছাতে। ধন্যবাদ। পুনৰ আগৰ বিষয়লৈ আহিছোঁ যে আজি এই শুভ লগনত, শুভ ক্ষণত, এই শুভ দিনত সীতাৰ পাতাল গমন আৰু ৰাম পৰাজয় নাটভাগী চিঠিখনৰ উল্লেখ কৰোঁতে দেখিছিলোঁ যে সীতাহৰণ আৰু বালিবধ বুলি আমি উল্লেখ কৰা দেখিছিলোঁ। এই মহান গুৰুত্বপূৰ্ণ নাটভাগী যি ভাগৰ যোগেদি আমি কৈ যোৱা সামাজিক মূল্যবোধকে আদি কৰি ধাৰ্মিক মূল্যবোধ সংপৃক্ত হৈছে। এই শুভ লগনত, শুভ ক্ষণত ভগৱন্তৰ শ্ৰীচৰণত আমাৰ শিৰ অৱনত কৰি যি উদ্বোধন কৰা হ'ল বুলি সবাৰো আগত ঘোষণা কৰিছোঁ আৰু সুন্দৰভাৱে যাতে নাটভাগী পৰিচালিত হয় তাৰ কামনা কৰি ৰাইজৰ শ্ৰীচৰণত পুনৰ আমাৰ শিৰ অৱনত কৰি
দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আপোনালোকৰ পদৰেণুত সৃষ্টি হোৱা এই বৈকুণ্ঠ ধামত আজি আমাৰ চাৰিং মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে চৰণ পেলাই আমি ভাবিছোঁ এয়া চৰণ পেলোৱা নাই, আমাৰ এই ঠাইটুকুৰাত এপাহ পাৰিজাত ফুল ফুলিছে। আমি ছাৰক আমাৰ এই বৈকুণ্ঠ সদৃশ নামটিপুলত এপাহি পাৰিজাত ফুল বুলি ভাবিছোঁ আৰু ভৱিষ্যতেও তেখেতক আমি আমাৰ এই অনুষ্ঠানটিয়ে লগ পাই থাকিম বুলি আমি সদায় আশাবাদী হৈ ৰ'ম। পুনৰ নামটিপুলবাসীৰ হৈ আমি তেখেতক হিয়া ভৰা কৃতজ্ঞতা আৰু তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। লগতে আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ, এই কথাষাৰ মই আনৰ পৰাহে গম পাইছোঁ যে তেখেত চাৰিঙৰে যুৱক আছিল আৰু যিখন মহাবিদ্যালয়ৰ তেখেত অধ্যক্ষ হৈছে সেইখন মহাবিদ্যালয়ৰ তেওঁ প্ৰাক্তন ছাত্ৰও আছিল। এয়া কম গৌৰৱৰ বিষয় নহয়। সেয়েহে পুনৰবাৰ পৰমেশ্বৰে তেখেতক দীৰ্ঘায়ু প্ৰদান কৰক, এই আশাৰে আমি সমূহ নামটিপুলবাসীৰ হৈ তেখেতক মৰম আৰু চেনেহ যাচি আজিৰ এই অনুষ্ঠানটি ইমানতে ইতি পেলালোঁ। ধন্যবাদ।